করে প্রতিটি কথা মনে করে উনি গণোৎসৱ আমাৰ 2025 চনৰ প্ৰথম পৰ্যায়তে আমি নগাঁও জিলা অৱতীৰ্ণ হোৱাৰ সুযোগ পাইছোঁ। 6 তাৰিখৰ দিনা স্ব-মূল্যায়ন হ'ল সকলো বিদ্যালয়তে আৰু আজি দ্বিতীয় দিন কালিৰ পৰা যোৱা 7 তাৰিখৰ পৰা তাৰমানে পৰ্যায়ক্ৰমে বিভিন্ন বিদ্যালয়ত প্ৰথম দ্বিতীয় তৃতীয় দিনৰ এইটো মূল্যায়ন হৈ আছে। আজি আমাৰ বহিমূল্যায়ন হ'ব। 6 তাৰিখৰ দিনা স্ব-মূল্যায়ন হ'ল। বটদ্ৰৱা শিক্ষাখণ্ডৰ মুঠ আপোনাৰ 256খন বিদ্যালয়ত এই মূল্যায়ন হ'ব আৰু মুঠ ছাত্ৰ ছাত্ৰী 33,600 প্ৰায় 42জনমান ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন ইয়াতে হ'ব। আৰু মূল্যায়নৰ প্ৰাক মুহূৰ্তত আমি সকলো বিদ্যালয়লৈ নিৰ্দেশনাও দিছোঁ। এইবাৰো চৰকাৰী নিৰ্দেশনা মানি লৈ গুণোৎসৱ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। 6 তাৰিখে আমাৰ স্ব-মূল্যায়ন হৈ গ'ল। আজি আমাৰ বহিমূল্যায়ন 4জন এক্সটাৰ্নেল উপস্থিত হৈছে। তেওঁলোকৰ নিৰীক্ষণত আমি এইটো আজি দিনটো কাৰ্যসূচী চলাই যাম। ইয়াত এইবাৰ এটি বিশেষ পৰিৱৰ্তন দেখা গৈছে। যোৱাবাৰো হৈছিল আমাৰ বিদ্যালয়ৰ পৰা শিক্ষকসকল নি বেলেগ এখন স্কুলত দিছিল। সেইখন স্কুলৰ পৰা শিক্ষকসকল নিৰীক্ষক হিচাপে ইনভিজিলেটৰ হিচাপে আমাৰ বিদ্যালয়লৈ আনিছিল। কিন্তু এইবাৰ আকৌ ট্ৰেংগুল কৰিলে। ধৰক আমাৰ পৰা নিলে ধনিয়া বেটি, কিন্তু আমাক দিলে শ্বাহেদ আলীৰ পৰা, তাৰপিছত সুতাৰগাঁৱৰ পৰা, তাৰপিছত ৰাজাবাৰীৰ পৰা দিলে। আমাৰ বিদ্যালয়ৰ পৰা নিলে কদমণিলৈ, ধূপগুৰিলৈ বা ধনিয়া বেটিলৈ। য'ৰ পৰা নিলে তাৰ পৰা দিয়া নাই, মানে কমপ্লিট নতুন ছিষ্টেম। ইয়াত মাত্ৰ প্ৰধান হিচাপে মই আৰু নডেল জাকিৰ হুছেইন আনচাৰী ছাৰ এই দুজনেই আছোঁ। ইয়াত চিনাকি মুখ। আজি অতিকৈ ভাল লাগিছে। আমাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ